ইতিমধ্যে আমি আপোনালোকলৈ আগবঢ়াইছো এটা দৃশ্য, যিটো দৃশ্যত প্ৰায় 100-150 মানুহে এজন লোকক প্ৰহাৰ কৰিছে। কেৱল লোকজনক প্ৰহাৰ কৰাই নহয়, সেই লোকজনক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ অহা আৰক্ষীৰ বাহনতো এক প্ৰকাৰে ক্ষতিগ্ৰস্ত কৰিবলৈ উদ্যত হৈছে একাংশ লোক। প্ৰথমে আমি আপোনালোকলৈ এটা দৃশ্যাংশ আগবঢ়াইছো। এই দৃশ্য কলিয়াবৰৰ চিকনি বৰহোলাৰ বাগানত মৰেল পুলিচিঙৰ দৰে ঘটনা সংঘটিত হৈছে। গৰু চোৰৰ সন্দেহত গুৰলাগুৰলকৈ প্ৰহাৰ কৰা হ'ল দুগৰাকীকৈ যুৱকক। উন্মান ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে আবু আলী আৰু হাসমত আলী। আৰক্ষীৰ বাহনৰ ওপৰতো ক্ষতিসাধন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে দুয়োকে। দুয়োৰে ঘৰ কলিয়াবৰ চিকনিত বুলি জানিব পৰা গৈছে। প্ৰশ্ন হয়, কেৱল মাত্ৰ অভিযোগৰ ভিত্তিত এইদৰে প্ৰহাৰ কৰিব পাৰে কেনেকৈ? ৰাজ্যত কিয় ক্ৰমান্বয়ে এই ঘটনাবোৰ বৃদ্ধি পাবলৈ ধৰিছে? কেৱল মাত্ৰ অভিযুক্ত হ'লে, কেৱল মাত্ৰ সন্দেহ কৰিলৈ এইদৰে উপৰ্যুপৰি প্ৰহাৰ কৰিব পাৰে নেকি? এই ঘটনাক সৰ্বত্ৰে নিন্দা কৰা পৰিলক্ষিত হৈছে। গম পাই নেকি কিবা? নাথাকিলে তো ইহঁতে মাৰি পেলালে, মাৰি পেলালে। ইমান খবৰ লৈ গৈছিলোঁ মই, খবৰ দিবলৈ যাওঁতে মোৰ অপৰাধ হ'ল। ফোন মাৰিছিলে, মই মোৰ মোবাইলটো মই ছাৰৰ হাতত মাৰিবলৈ ছাৰে কি কাৰণত মাৰিছে? কাৰণত মানে গৰু বেপাৰী কৰে মেইন, তাক মানে খবৰ দি নিছে যে গৰু আছে বুলি, এনেকৈ নি সেই তাক মাৰিছে। আমি ফিৰাবলৈ গ'লোঁ, আমাৰ গোটেই গাঁৱৰ মানুহ গৈছে, আমাৰ গাঁৱৰ মানুহক মাৰিছে, আমাকো মাৰিছে। তেখেতৰ নামটো কি? আৰক্ষীৰ গাড়ীটো আকৌ টাচ কৰিছে, আৰক্ষী গাড়ী গৈছে, আৰক্ষী গাড়ীবিলাক আহিব দিয়া নাই, সিহঁতকো মাৰিছে। তেখেতৰ নাম কি? আবু হুছেইন। ঘৰ ক'ত? ঘৰ চিকুনি। ঘটনাটো ক'ত হৈছে? ঘটনাটো হৈছে চিকুনি বাগানত হৈছে। কিমানমান মানুহে মাৰিছে? মানুহ আছিলে ধৰক আপোনাৰ 100-150 মানুহ হ'ব।